এইখিনি আছিল আজি এই খেলখনৰ নিয়মাৱলী আপোনালোকে শুনিলে নে আৰু এটা হাততালি হ'ব লাগে সুন্দৰকে হয় আৰম্ভ কৰক ৰাজদেৱে কি কয় স্যাৰ আপোন এতিয়া আমি উজনি অসমৰ পৰা 1 2 3 4 5 6 ছয়জন ব্যক্তিক আমি নিমন্ত্ৰণ জনাই উজনি অসমৰ আহক কোন আছে প্ৰথমতে আহক উজনি অসমৰ দৰ্শনাৰ্থী আৰু লাগে এখন ফেন লওক আৰু আছে আৰু লাগিব আপুনি ক'ৰ পৰা আহিছে চুলি অতি শুদ্ধ মাজুলীৰ পৰা আহিছে কেইজন লাগে এটা অকণমান এতিয়া নাহিব আৰু দুজন লাগে দুজন আহিছে চৰাইদেউ আৰু আপুনি চৰাইদেউ ডিব্ৰুগড় বাহ টিকট আছে নে লগত বঢ়িয়া আচ্ছা তেতিয়াহ'লে সম্পূৰ্ণ সুযোগ অকণমান ৰ'ব এইফালে যোৱা আচ্ছা ঠিক আছে অকণমান মুখে ঘূৰাই দিয়কচোন এইফালে টিকট কেইটা থৈ দিয়ক নাচাব এতিয়া শুনক আপোনালোকক কৈছোঁ আমি যেতিয়া চুইচটো ৰ'ব চিঞৰ বাখৰ নকৰিব আমি যেতিয়া চুইচটো অন কৰিব ক'ম আপোনালোক অন কৰি অকণমান পিছুৱাই আহিব আৰু যেতিয়া অফ কৰিব ক'ম অফ বুজি ল'ব দাদা অফ কৰিব ক'ম অফ কৰিব তাৰপিছত তিনিজন সেইফালে তিনিজন এইফালে ৰৈ দিব কাৰণ যদি বিট হয় যিখন ফেনত বিট হয় যিজনৰ ঘূৰাইছিলে তেওঁ পুনৰ ঘূৰাব লাগিব তেতিয়াতে আৰু এটা জোৰছে হাততালি হ'ব লাগে কি কয় ঠিক আছে আপোনাৰ ঘূৰক ফেনৰ ফালে এখেতৰ ওচৰত মানে এটা বেজ আছে কিন্তু এখেত কমিটি নহয় দিয়ক মাজুলীৰে কিবা প্ৰগ্ৰামত আহিছে মানে ঠিক আছে বাৰু আমি এতিয়া তেতিয়াহ'লে আমি আজি প্ৰথম পুৰস্কাৰ বিলাকী ৰেঞ্জ ৰভাৰৰ বাবে চুইচ অন কৰক যে হাত চাপৰি বেছি মাৰিব তাৰ ওচৰলৈ যাব প্ৰথম পুৰস্কাৰ অকণমান বেছি ঘূৰাওক হয়নে পিছুৱাই যাওক এয়া ৰেঞ্জ ৰভাৰৰ ভাগ্য ঘূৰি আছে কোনে জানে কাৰ ভাগ্যত কি আছে আৰু যিকোনো মুহূৰ্তত এই টকীয়া বিলাকী বাহন অতি সুন্দৰ এয়া লাখ অযুত অফ কৰি দিয়ক নিজা ফেন অফ কৰি দিব আৰু এনেদৰে এই পৰিক্ৰমাৰে নিৰ্ণয় হ'ব ৰেঞ্জ ৰভাৰৰ গৰাকী এয়া আৰু কিছুমান পিছতে থমকি হ'ব বিজুলী পাংখা আৰু সমান্তৰালভাৱে নিৰ্ণয় হ'ব ৰেঞ্জ ৰভাৰৰ গৰাকী টেনচন লাগিছেনে ৰাইজ টেনচন আমি আশা ৰাখিছো যে ইয়াতে থকা কাৰোবাৰ ভাগ্যতে যাওক ৰেঞ্জ ৰভাৰ এই কাৰণ আপোনালোকে কষ্ট কৰি ইয়ালৈ আহিছে হয়নে এয়া চব পঢ়ি পাব নালাগে সম্ভৱ হয় ৰবা একক ঘূৰি আছে দহক ঘূৰি আছে শতক ঘূৰি আছে হাজাৰ ঘূৰি আছে যিকোনো মুহূৰ্তত নিষ্পত্ত হৈ যাব আৰু আপোনালোকৰ নম্বৰটো নিৰ্ণয় কৰিব যেই মাত্ৰেই থমকি হ'ব সেই মাত্ৰেই ভাগ্য খোল খাব ইতিমধ্যে ৰবৰ হৈছে শতক অকণমান বুঢ়া চাগে হয়নে সেইকাৰণে সোনকালে ৰ'ব শতক ৰৈ গ'ল সংখ্যা পিছত গোটেইখিনি ৰ'ব এয়া অংকহে সংখ্যা নহয় সম্পূৰ্ণ সংখ্যাটো পোৱাৰ পিছতে হাজাৰৰ গতি স্থিৰ হৈ আহিছে হাজাৰ ৰ'ব হাজাৰ ঘূৰিছে ৰৈ গ'ল এইবাৰ লাখ অযুত দহক একক ঘূৰি আছে সেয়া একক ৰৈ গ'ল এইবাৰ অযুত আৰু লাখ মানে আটাইতকৈ গুৰুত্বপূৰ্ণ বিজুলী পাংখাখন য'ত সন্নিৱিষ্ট হৈ আছে 1ৰ পৰা 4টা অংক অযুত ৰৈ গ'ল এয়া লাখ এয়া ৰোৱা মানে ৰৈ গ'ল ঠিক আছে এনেধৰণে নিৰ্ণিত হ'ব আমি এককৰ ঘৰত আহিছো ৰেজাল্টৰ এককৰ ঘৰত আমি ৰেজাল্ট কৰিম এককৰ ঘৰত লাকি নম্বৰ 9 এককৰ ঘৰৰ 9 10 5 শতক 6 স্যাৰ হাজাৰ ক'ব হাজাৰৰ সংখ্যাটো হৈছে 8
8 আৰু স্যাৰ অযুত ক'ব 7 7 আৰু লাখ চাব লাগিব নেকি তে আহকচোন চাব লাগিব বুলি কৈছে দুজনমান আহক আমি চাৰে চাই অকণমান না দুজনমান আহক আপোনালোক আহক অকণমান আহিব দে আমি অকণমান চাব দিছোঁ এইটো অকণমান হা এইটো ফৰত আছে লাখৰ ঘৰটো আছে ফৰত লাখৰ ঘৰটো ফৰক 4 এতিয়া সম্পূৰ্ণ নম্বৰটো ক'ব আমাৰ ডক্টৰ ভূষণ চন্দ্ৰ পাঠক ছাৰে লিখিলে নে নাম্বাৰটো লিখিছে। হয় কওক ছাৰ এতিয়া ঘোষিত হ'ব ৰেঞ্জ ৰভাৰৰ গৰাকী নম্বৰ প্ৰথম পুৰস্কাৰ ৰেঞ্জ ৰভাৰ প্ৰথম উপহাৰৰ নাম্বাৰটো হ'ল 478659 478659 প্ৰথম নম্বৰ 47869 দিলে 4786 ৰাইজে ক'ব ৰাইজে কৈ দিব 4 এবাৰ জনে কৈ দিয়ক 478659 এনেদৰে নিৰ্ণীত হ'ল প্ৰথম পুৰস্কাৰৰ বিজেতা প্ৰথম গ'ল প্ৰথম গ'ল দ্বিতীয় পুৰস্কাৰ আহক এতিয়া